Hi guys, welcome to my new vlog. আজি আপোনালোকৰ কাৰণে এটা চিম্পুল হেয়াৰ বৰ্ড কেনেকে ডিজাইন দিব পাৰি তাৰে এটা সৰু ভিডিঅ' হয়। আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব। মই ফাৰ্ষ্টত বৰ্ডটো বনোৱাৰ সময়ত ভিডিঅ'টো কৰা নাছিলো, ভাবিছো ডিজাইন দিয়াৰ সময়তে কৰি দিম। ফাৰ্ষ্টত মই দুটা কৰ্নাৰত অলৰেডি ডিজাইনটো দি দিছিলো। থাৰ্ড কৰ্নাৰটো দেখাইছো কেনেকুৱা ডিজাইনটো দিছো মই কেনেকে, আৰু এতিয়া ফৰ্থ কৰ্নাৰটো চাওক। আপুনি একেবাৰে সহজে এটা ডিজাইন দিব পাৰে গ্লুৰ সহায়ত আৰু বহুতো ইউনিক হৈ যাব পৰা, আৰু কেনেকুৱা ধুনীয়া ডিজাইন হৈ যায়। যিহেতু মই মোৰ হেয়াৰ ক্লিপ হওক বা ইয়াৰিং হওক মই মোৰ ড্ৰেছৰ লগত মিলাই পেলাই বনাই থাকো। চব তেনেকে দি দিলে ধুনীয়াকে ডিজাইন হয়। আপোনালোকে বেলেগ ডিজাইনো দিব পাৰে, আপোনালোকে যেনেকে মন যায় ডিজাইন তেনেকে দিব পাৰে। মই মিডিল পাৰ্টত কেইটামান ষ্টাৰৰ নিচিনা লগাই দিলো, পাতল পাতলকে লগাই দিলো ষ্টাৰ, ভাল লাগিব কাৰণে। আৰু বেক চাইডত মই হেয়াৰ ক্লিপ লগাই দিলো, ব্লুটো লগাইছো আৰু এটা ডিজাইন দিবৰ কাৰণে ইয়াত লগাই দিলো ধুনীয়াকে। অতি সহজতে আপোনালোকে এইটো বস্তু বনাব পাৰে। মই আৰু বহুত এনেকুৱা ডিজাইন বনাইছো যাক আপোনালোকক দেখাই আছো।